খণ্ডৰ পৰা গৈ লৈছো ষ্টাৰ চিমেণ্ট প্ৰেজেন্টছ টাইম এট বিগ ব্ৰেকিং। বশিষ্ঠৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল মাষ্টাৰ মাইণ্ডক। সহযোগীৰ সৈতে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুঘৰত ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল। 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লৈ উঠাও হৈছিল আৰু বশিষ্ঠ আৰক্ষী অভিযান চলাই বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মূল মাষ্টাৰ মাইণ্ডক। সবিস্তাৰ জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো টাইম ইটৰ দৰ্শকক মহানগৰীত গ্ৰেপ্তাৰ কৰা হৈছে কুখ্যাত চোৰৰ গেং। বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল মাষ্টাৰ মাইণ্ডক। বশিষ্ঠৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড পাপু প্ৰসাদক গ্ৰেপ্তাৰ কৰা হৈছে। বশিষ্ঠ আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে পাপু প্ৰসাদক। ডকাইতৰ গেংটোৰ পৰা জব্দ কৰিছে 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। মঙলবাৰে বশিষ্ঠৰ ছাগলপৰা আৰু লখৰাত মানুহ নথকা সুযোগ গ্ৰহণ কৰি ডকাইতৰ দলটোৱে সংঘটিত কৰিছিল ডকাইতি কাণ্ড। আৰু ছাগলপৰাৰ কাজল কুমাৰী আৰু লখৰাৰ পৰমেশ ভট্টাচাৰ্য নামৰ লোক দুজনৰ ঘৰত চলাইছিল ডকাইতি। 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লৈ গৈছিল। ডকাইত পাপু প্ৰসাদৰ নেতৃত্বত সমগ্ৰ ঘটনা সংঘটিত হৈছিল। তিনি কিশোৰে সংঘটিত কৰিছিল ডকাইতি কাণ্ড আৰু অৱশেষত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মূল মাষ্টাৰ মাইণ্ডক। আমি দৃশ্যাংশ দেখুৱাই আছো। তিনি কিশোৰৰ সহায়ত ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল। 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লৈ উঠাও হৈছিল ডকাইতৰ দল আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত গৃহস্থই আৰক্ষীক জনাইছিল। তাৰ পিছতে আৰক্ষীয়ে গুৱাহাটীত অভিযান চলাইছিল আৰু বশিষ্ঠ আৰক্ষীৰ অভিযানৰ পিছতেই বৰ্তমান জালত পৰিছে গেংটোৰ মূল মাষ্টাৰ মাইণ্ড পাপু প্ৰসাদ। বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাপু প্ৰসাদক। মঙলবাৰে বশিষ্ঠৰ ছাগলপৰা আৰু লখৰাত মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি 10 লক্ষাধিক টকাৰ সা সম্পত্তি লৈ উঠা হৈছিল। সোণৰ অলংকাৰ লৈ উঠা হৈছিল আৰু সোণৰ অলংকাৰৰ সৈতে বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে মূল মাষ্টাৰ মাইণ্ডক। তিনি কিশোৰে সংঘটিত কৰিছিল ভয়ংকৰ ডকাইতি কাণ্ড। বশিষ্ঠৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড পাপু প্ৰসাদক গ্ৰেপ্তাৰ কৰা হৈছে জনাই আছো। বশিষ্ঠ আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে পাপু প্ৰসাদক। ডকাইতৰ গেংটোৰ পৰা জব্দ কৰা হৈছে 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। মঙলবাৰে ঘটনা সংঘটিত হৈছিল। মঙলবাৰে বশিষ্ঠৰ ছাগলপৰা আৰু লখৰাত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ডকাইতৰ দলটোৱে সংঘটিত কৰিছিল চুৰিকাণ্ড আৰু ছাগলপৰাৰ কাজল কুমাৰী আৰু লখৰাৰ পৰমেশ ভট্টাচাৰ্য নামৰ লোক দুজনৰ বাসগৃহত চলাইছিল ডকাইতি। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীক জনাইছিল। এজাহাৰ দাখিল কৰিছিল গৃহস্থৰ ফালৰ পৰা। আৰু ডকাইত পাপু প্ৰসাদৰ নেতৃত্বতে চলিছিল সমগ্ৰ ডকাইতি কাণ্ড আৰু আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে মূল মাষ্টাৰ মাইণ্ড পাপু প্ৰসাদক। বুধবাৰ জনাইছো গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ হ'ল কুখ্যাত চোৰৰ গেং। বশিষ্ঠৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড পাপু প্ৰসাদক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সহযোগী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বশিষ্ঠ আৰক্ষী অভিযান চলাইছিল আৰু বশিষ্ঠ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পাপু প্ৰসাদৰ গেঙক। ডকাইতৰ গেংটোৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ জব্দ কৰিছে। প্ৰায় 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ জব্দ কৰিছে। আৰু মঙলবাৰে ঘটনা সংঘটিত হৈছিল। মঙলবাৰে বশিষ্ঠৰ ছাগলপাৰা আৰু লখৰাত এই ঘটনা সংঘটিত হৈছিল। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি সোণৰ অলংকাৰ লৈ উঠা হৈছিল ডকাইতৰ বৃহৎ গেংটোৱে। আৰু ছাগলপাৰাৰ কাজল কুমাৰী লখৰাৰ পৰমেশ ভট্টাচাৰ্য নামৰ লোক দুজনৰ বাসগৃহত ডকাইতি কাণ্ড চলাইছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক জনাইছিল পৰমেশ ভট্টাচাৰ্য আৰু কাজল কুমাৰীৰ পৰিয়ালে। তাৰ পিছতে আৰক্ষীয়ে এজাহাৰৰ পিছতে আৰক্ষীয়ে বৃহৎ অভিযান চলাইছিল গুৱাহাটী মহানগৰীত তেওঁলোকক বিচাৰি। আৰু আৰক্ষীৰ অভিযানত কুখ্যাত চোৰৰ গেং মাষ্টাৰ মাইণ্ড পাপু প্ৰসাদক গ্ৰেপ্তাৰ কৰা হৈছে। বশিষ্ঠ আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে সমগ্ৰ গেঙৰ সৈতে মূল মাষ্টাৰ মাইণ্ড পাপু প্ৰসাদক আৰু 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। মানে খুব মানে শলাগ লৈছে এখেতলৈ ইমান সোনকালে মানে কামখিনি কৰিব পাৰিছে আৰু বস্তুখিনি মই দেখিছোঁ চাইছোঁ। কেনেকৈ চুৰ মাৰিছিল আপোনাৰ? মই অলপ বাহিৰত গৈছিলোঁ কামত।
12টা বজাত ওলাই দিনত গৈছে। নে ৰাতি? দিনত ৰাতি দিনতে সোমাইছে? যোৱাকালি দিনতে সোমাইছে। মই 12টা বজাত ওলাই গ'লো ঘৰৰ পৰা, 3:30 বজাত উভতি আহিলো, দেখিলো যে মোৰ পিছফালেদি দৰ্জাটো খোলা, মানে হেৰি দৰ্জাটো ভাঙি পেলাই এই পিছফালেদি সোমাইছে। মানে চাবলৈ গ'লে ৰাতি জেনেৰেলি চুৰ হয়, কিন্তু দিনতে হয়। সুৰক্ষা ব্যৱস্থাটো এতিয়া মানে নোহোৱাই হৈছে ন এক প্ৰকাৰে। সুৰক্ষাটো তাৰমানে এনেকুৱা আৰু কিছুমান চান্স লৈ পেলাই মই নাই বুলি ভাবি তেওঁলোকে কৰিছে কামটো। মানুহ নাই যিহেতু চান্সত সোমাইছে, কিন্তু মই সতৰ্ক হ'ব লাগিল আৰু মই ফোন কৰিছো মানে অচি ছাৰলৈকে। ফোন কৰাৰ 10 মিনিটতে কিন্তু মানুহ গৈ পাইছে হা। মানুহ গৈ ইনভেষ্টিগেশ্যন কৰি আৰু মই তাৰপিছত তেখেতক ফোন কৰাতে কৈছে বস্তুখিনি আমি ইমিডিয়েট উদ্ধাৰ কৰিম, আপুনি চিন্তা কৰিব নালাগে, কালপিতক ধৰি পেলাই। কালি মানে এটা দুটা ইঞ্চিডেণ্ট হৈছিল বাগলাৰী ঘৰত মানুহ নোহোৱা অৱস্থাত। বহুত মূল্যৱান সোণৰ সামগ্ৰী ছাগলপাৰাৰ কাজল কুমাৰীৰ ঘৰত চুৰি লুটপাট কৰিছিল, ঘৰত কোনো নাছিল। আৰু পৰমেশ্বৰ ভট্টাচাৰ্যী লখৰাট ঘৰত, তেখেতৰ ঘৰত কোনো নোহোৱা অৱস্থাত গধূলি পৰত চুৰে মানে মূল্যৱান সোণৰ লগতে মোবাইল ফোন আদি চুৰ কৰিছিল। তাৰ ভিতৰত গধূলি ৰাতি আমি তেওঁলোকে আমাৰ অভিযোগটো দিয়াৰ লগে আমি আজি ৰাতিপুৱা গোটেইখিনি চুৰ এই ঘটনাত জড়িত 4টা কুখ্যাত চোৰক আমি ধৰিবলৈ সক্ষম হওঁ। আৰু তাৰে ভিতৰত 3জন মাইনৰ হয় আৰু এটাৰ নাম হ'ল পাপু যাদৱ, লালমাটিত। তেওঁৰ ঘৰটো হ'ল পপুলাৰ মাৰ্কেট লালমাটিত। তেওঁৰ ঘৰৰ ভিতৰত আমি চাৰ্চ কৰি যিখিনি সোণ সেইখিনি, আৰু সোণখিনিৰ কাজল কুমাৰী ঘৰৰ পৰা সোণ প্ৰায় 10 লাখ টকাৰ সোণ চুৰি কৰিছিল, আৰু সেইখিনি আমি গোটেই উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু লগতে ভট্টাচাৰ্যীৰ পৰা ঘৰৰ পৰা চুৰ হোৱা বস্তুখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। কি জব্দ কৰা হৈছে? সোণ বহুত মূল্যৱান সোণ আছে, আৰু মোবাইল ফোন আছে, আৰু এখন স্কুটি আৰু ই ৰিক্সা, যিটো মানে চুৰি কাৰ্যত ব্যৱহৃত কৰিছিল। পাপু প্ৰসাদৰ নেতৃত্বত যিটো দল আছিলে তাত 3গৰাকী মাইনৰ আছিলে। হয়। পাপু প্ৰসাদে গোটেই এই সৰু সৰু কিশোৰবিলাকক চুৰি কাৰ্যত ব্যৱহৃত কৰি আহিছিলে, তেওঁলোকে প্ৰশিক্ষণ দি আহিছিলে। তদন্তত আপোনালোকে তেনেকৈ হয়, সেইটো চলি আছে তদন্ত। আৰু আমি বাকী 3জনক আমি বকো অবজাৰভেশ্যন সমৰ্থ দিম, আৰু ইয়াক আমি